শ্ৰীযুত দীপক তামুলী সমাজসেৱক বগৰীগুৰি, শ্ৰীযুত ৰংকু মুদৈ সমাজসেৱক ৰহা, শ্ৰীযুত হেমচন্দ্ৰ গোস্বামী শিক্ষক ভৰি দিছোঁ আৰু চলিত বৰ্ষৰ ভিতৰতে আমি হীৰক জয়ন্তী ভাগ সম্পন্ন কৰাৰ এটা মন কৰিছোঁ। আপোনালোক সকলোৱে জ্ঞাত যে মহাবিদ্যালয় ছেমিষ্টাৰ পদ্ধতি প্ৰৱৰ্তনৰ লগে লগে মহাবিদ্যালয়ৰ সময় 1 আজি ইংৰাজী 8/9/2025 তাৰিখে অনুষ্ঠিত ৰাজহুৱা সভাই সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে যে 1964 চনত স্থাপিত বৃহত্তৰ ৰহা অঞ্চলৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান ৰহা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী ঐতিহ্যমণ্ডিত ৰহা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী প্ৰস্তুতি চলি আছে। ইয়াৰ বাবে আজি ৰাজহুৱা সভা এটা অনুষ্ঠিত হৈছে। কি মানে এইটো লোৱা হৈছে অলপ জনাব। হয়, এই বছৰত আমি ৰহা মহাবিদ্যালয় হীৰক জয়ন্তী বৰ্ষত ভৰি দিলোঁ। সেই উদ্দেশ্যে আগতে হীৰক জয়ন্তী উৎসৱ ভাগ অনুষ্ঠিত কৰাৰ উদ্দেশ্যেৰে আজি আমি এখন ৰাজহুৱা সভাৰ আয়োজন কৰিছিলোঁ। আমাৰ প্ৰায় 150জনমান ৰাইজৰ মাজৰ পৰা ব্যক্তি উপস্থিত থাকি আজি ৰাজহুৱা সভাখন অনুষ্ঠিত হয় আৰু সেই ৰাজহুৱা সভাত পোনপ্ৰথমেই হীৰক জয়ন্তী উৎসৱ ভাগ অনুষ্ঠিত কৰাৰ বাবে এক সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সৰ্বসন্মত প্ৰস্তাৱৰ পাছতেই বিভিন্ন সমিতি আৰু উপসমিতিসমূহ গঠন কৰা হয়। মূল সমিতিত আমি সভাপতি হিচাপে ৰাখিছোঁ আমাৰ সন্মানীয় বিধায়ক মহোদয়, কাৰ্যকৰী সভাপতি মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহোদয়, প্ৰধান সম্পাদক হিচাপে আমাকে মনোনীত কৰিছে আৰু মুখ্য পৃষ্ঠপোষক হিচাপে থাকিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ। আৰু আমাৰ 9খন উপসমিতি গঠন কৰা হৈছে, বিভিন্ন খাদ্য উপসমিতি, মঞ্চ উপসমিতি, সাংস্কৃতিক উপসমিতি, এনেদৰে আমাৰ 9খন উপসমিতিত বিভিন্ন উপদেষ্টা, সভাপতি, কাৰ্যকৰী সমিতি, সম্পাদক, সদস্য লৈ আমাৰ 9খন শক্তিশালী চাব কমিটি বা উপসমিতি গঠন কৰা হৈছে, যাৰ জৰিয়তে নেকি হীৰক জয়ন্তী উৎসৱ ভাগ সুকলমে সম্পাদন কৰিব পৰা যাব। আমি বৃহত্তৰ ৰহা অঞ্চলৰ বহুসংখ্যক ব্যক্তিক আজি অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিলোঁ। আমি জনাবলৈ পাই সুখী হৈছোঁ যে সৰহ সংখ্যকেই আজি উপস্থিত আছে। আমাৰ প্ৰাক্তন বিধায়ক মহোদয় আছে, আমাৰ কেইবাখনো বিদ্যালয়ৰ অধ্যক্ষ আছে, আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা, তিৱা পৰিষদ, কোচাচমুখী ছাত্ৰ পৰিষদ, এনেকুৱা ধৰণৰ আমাৰ যিমান সংগঠন আমি নিমন্ত্ৰণ জনাইছিলোঁ সকলো আহি আমাৰ উৎসাহ যোগাইছে আৰু সকলোৱে সক্ৰিয়ভাৱে ইয়াত সহযোগিতা আগবঢ়াৰ কথা কৈছে। আমি তাৰিখটো এতিয়ালৈকে নিৰ্ধাৰণ কৰিব পৰা নাই চূড়ান্ত, যিহেতু আমাৰ নৱেম্বৰ মাহৰ 10 তাৰিখমানৰ পৰা আমাৰ প্ৰথম তৃতীয় আৰু প্ৰশ্ন ষাণ্মাসিকৰ পৰীক্ষা হয়। আমি 2 দিনতে সেই পৰীক্ষাৰ এটা আভাস পাম। সেই আভাসৰ ওপৰত নিৰ্ভৰ কৰি নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে আমি তাৰিখটো নিৰ্ধাৰণ কৰিবৰ কাৰণে আমাক ৰাজহুৱা সভাই আজি দায়িত্ব অৰ্পণ কৰিছে। সেই অনুসাৰে আমি তাৰিখটো নিৰ্ধাৰণ কৰিম আৰু আমাৰ যিখিনি ব্যক্তিক লৈ আজি মূল সমিতি, বিভিন্ন উপসমিতি গঠন হৈছে তেখেতসকলক আমি যথাসময়ত অৱগত কৰিম। আমি সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। কেইজনীয়া কমিটি হ'ব এনে? কমিটি আমাৰ সকলোকে সামৰিছোঁ। আমি ইয়াত জনীয়া বুলি আমাৰ বৃহত্তৰ ৰহা অঞ্চলৰ যিসকল ব্যক্তি সমাজ জীৱনৰ লগত জড়িত, মহাবিদ্যালয়ৰ লগত, মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ লগত জড়িত, মহাবিদ্যালয়ৰ দান বৰঙণিৰ লগত জড়িত, আমি সকলোকে সামৰি লৈছোঁ। আছে আজি এইটো যিখন সমিতি গঠন কৰিছোঁ মোটামুটি 400 ব্যক্তিক আমি সামৰি লৈছোঁ। ইয়াৰ সংখ্যা বৃদ্ধি পাব। ঠিক আছে।